সালামুন আলাইকুম। আজি 41/6 অৰ্থাৎ কিতাপ আৰু কুৰাণৰ আজি 6 নম্বৰ খণ্ডটো ক'বলৈ লৈছোঁ। ইনশাল্লাহ শুনিব। আমাৰ কথা হৈছে আগৰ খণ্ডটোৰ লগত এইটো লিংক আছে, ইটোৰ প্ৰত্যেক খণ্ডৰ ইটোৰ লগত সিটো লিংক থাকে। যদি আগৰটো আপুনি নুশুনে তেনেহ'লে এইটো আপুনি ডাইৰেক্ট শুনিলে বুজি নাপাব। সেইকাৰণে বস্তুবোৰ কণ্টিনিউ চাবলৈ চেষ্টা কৰিব। আগে শেষ কৰালৈকে চাই ল'ব, তাৰপিছত এইটো নিশ্চয় বুজিব পাৰিব। আমি আগতে কৈছিলোঁ, যদি ধৰক মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামে কুৰাণ প্ৰচাৰ কৰা সময়ত যদি তেওঁ হাজাল কুৰআন কৈ পেলাই যদি আপোনাৰ এইখনেই কিতাপ কয়, তেনেহ'লে মই আগৰ খণ্ডটোত দেখুৱাইছিলোঁ যে আৰু বিভিন্ন হাজাল কুৰাণৰ বিভিন্ন মই আয়াত দিছোঁ। মই ইয়াত আকৌ সেইকেইটা দি দিম। এই 100 কেজিৰ এটা মানে বেগত এই কিতাপখিনি লৈ পেলাই ঘূৰি ফুৰি এই প্ৰচাৰ কৰা হ'ব, যিটো সম্ভৱ নহয়। আচলতে সেই সময়ত হাজাল কুৰাণ মানে সেইখন কুৰাণৰ আপোনাৰ যিখন আমাৰ হাতত 114টা কুৰাণখনৰ কথা, সেইখনৰ কথা কোৱা হোৱা নাই। এইখন যিখন আমাৰ অন্তৰত থাকে, অন্তৰত অলৰেডি আমাৰ এইটো মানে অৰিজিনেলি ইয়াত ৱহি কৰি ভৰাই দিয়া হয়। যেনেকৈ মই আগৰ পৰাই কৈছোঁ, আপোনাৰ আল্লাহ, ৰচুল, নবী, শয়তান এইবিলাক চব আমাৰ লগত থাকে। আমাৰ কল্প আৰু আমাৰ নফছত এই বস্তুবিলাক থাকে। গতিকে এইবিলাক আপোনাৰ থাকে, কিন্তু এইবিলাক আপুনি জাগ্ৰত কৰিব লাগিব, নহ'লে ই কামত নাহিব। মই আগতে কৈছে নবী, ৰচুল এইবোৰ এটা এপছৰ নিচিনা বস্তু, বুজিবৰ কাৰণে মই কৈছিলোঁ। আগৰ খণ্ডটো বুজিবৰ কাৰণে যিকেইটা হাজাল কুৰাণৰ সেইটো মই ইয়াত দিছোঁ, ইনশাল্লাহ চাব। তাৰপিছত মই কৈ আছোঁ। আমি যিখন কুৰাণ দেখিছোঁ সেইখন আৰবী ভাষাত আছে। মই আগতে আৰবী ভাষাৰ কথা মই কৈছোঁ। আৰবিয়ান মানে হৈছে আপোনাৰ মাতৃভাষা। আৰু আল আৰবিয়ান বুলি যদি কওঁ, সেইটো আৰবী ভাষা বুজাব। আপুনি ভাৰ্চকেইটা চাব, মই ইয়াত দি দিম। 43/3, তাৰমানে 43 চূৰাৰ 3 নম্বৰ আয়াতত আপুনি যদি চায়, তাত মই আয়াতটো দিছোঁ। তাত আৰবী মানে মাতৃভাষা কিয় হ'ব? আপোনাৰ ৰচুলজন, আপোনাৰ মই যদি অসমীয়া ভাষা কওঁ, অসমীয়া, কোনোবাই যদি ইংৰাজীৰ ভাষাৰ মানুহ হয়, তেওঁ ৰচুলজন আপোনাৰ ইংলিছ কোৱা মানুহ হ'ব। তেওঁ মানে যিবিলাক ইনাৰ ভইচ মানে মেছেজ দিব, সেইবোৰ নিজৰ মাতৃভাষাত দিয়ে। সেইকাৰণে 43.3টোত চালে গম পাব। আৰু যিখন এই 114টাৰ যিখন আমি কুৰাণ দেখি আছোঁ, সেইখন হৈছে উম্মুল কুৰাণৰ এটা অংশহে। উম্মুল কুৰাণ মানে অৰিজিন কিতাপৰ এটা অংশহে। অৰিজিন কিতাপটো আমাৰ লগত আছে। গতিকে মই যে কৈ আছোঁ 114টাকৈ বিস্তৃত, সেই বিস্তৃত এইয়া 41.3ত আপোনাৰ আৰবিয়ানৰ কথা ক'লে, আৰু 43.4ত এই কথাটো আছে যাতে উম্মুল কুৰাণৰ যাতে এটা অংশ। তাৰমানে আল্লাহ, ৰচুল, নবী, শয়তান এইবোৰ সকলো আমাৰ লগত থাকে। আৰু যিজন আমাৰ ৰচুলেহে আপোনাক মেছেজটো, আল্লাহৰ পৰা মেছেজটো দিব। গতিকে যিখন আমাৰ ইনহেৰিটেড যিখন মানে উম্মুল কুৰাণ আছে, তাৰ পৰাই আপুনি যদি এটা বিভিন্ন কণ্ডিশ্যন আছে ৱহি অহাৰ, সেই ৱহিত যদি আপুনি ভাইব্ৰেট কৰে, তেনেহ'লে আপোনালৈ ৱহি আহিব। আৰু তাৰমানে এই ৰচুলসকল মানে বেলেগ বেলেগ ভাষাৰ হয়। এই মানুহজন যিটো ভাষাৰ থাকে, সেইটো ভাষাৰে হয়।
গতিকে আল্লাহটো ডাইৰেক্ট কথা নকয়, গতিকে ৰচুলৰ দ্বাৰা আপোনাৰ সেই মেছেজটো দিব। ক'ৰ পৰা দিব? সেই আপোনাৰ যিখন ইনহেৰিটেড কিতাপ আছে তাৰ পৰাই দিব। আৰু ৱহিৰ কথাটো কমপ্লিকেটেড, এই বস্তুটো আমি বেলেগ এটা চেপ্টাৰ বা বেলেগ এটা খণ্ড কৰিম, তাত ইনশাল্লাহ বুজিব পাৰিব। আৰু এই যিটো কৈছোঁ নিজৰ ভাষাত যে ৰচুলজন থাকে, আপুনি এইটো কোৰাণত পাব 14.4ত পাব। মই আয়াতটো দিছোঁ, ইনশাল্লাহ চাব। আৰু এইটো দিয়াৰ পিছতে মই এইটো ইয়াতে শেষ কৰিছোঁ। সালামু আলাইকুম।